নমস্কাৰ। আমি সকলোৱে জানো যে জাপানীজ এনকেফেলাইটিছ বেমাৰটো এটা মাৰাত্মক ৰোগ আৰু এই ৰোগটো হ'লে সম্পূৰ্ণ নিৰাময়টো নহয়, বৰঞ্চ অকণমান কিবা স্বাস্থ্যত খুঁত এটাত ৰাখি থৈহে যায়। ইয়াৰ কোনো দৰৱ এতিয়ালৈকে ওলোৱা নাই। ইয়াৰ পৰা বাচি থকা একমাত্ৰ উপায়টো হৈছে ইয়াৰ ভেকচিন লোৱা, ইয়াৰ টীকাকৰণ কৰা। গতিকে কথাটো অকণমান বহলকৈ আলোচনা কৰোঁ। এতিয়া আহক। আপুনি এটা টীকা লওক, এটা ভেকচিন লওক আৰু জীৱন জুৰি আপুনি সুৰক্ষা থাকক। এতিয়া আমাৰ অসমৰ 4খন ডিষ্ট্ৰিক্ট চৰাইদেউ, মাজুলী, বঙাইগাঁও আৰু শোণিতপুৰ, এই 4খন ডিষ্ট্ৰিক্টত 2024 চনৰ বৰ্তমান চলি আছে 19 জানুৱাৰী তাৰিখৰ পৰা ফ্ৰী টীকাকৰণ, বিনামূলীয়া জাপানীজ এনকেফেলাইটিছৰ এডাল্ট ভেকচিনেশ্যন চলি আছে। 15 বছৰৰ পৰা 65 বছৰলৈ বয়সলৈকে 15 to 65 years এজ বাৰ। গতিকে এই ভিডিঅ'টোৰ দ্বাৰা মই এজন স্বাস্থ্যকৰ্মী হিচাপে আপোনালোক সকলোকে এটা কথা অনুৰোধ কৰিব বিচাৰোঁ যে যিহেতু জাপানীজ এনকেফেলাইটিছ এটা ভাইৰাছজনিত ৰোগ আৰু এই ভাইৰাছজনিত ৰোগটোৰ কোনো দৰৱ এতিয়ালৈকে ওলোৱা নাই, গতিকে ইয়াৰ ভেকচিনেই ইয়াৰ একমাত্ৰ ৰোগটোৰ পৰা বাচি থকা উপায়। গতিকে আমি সকলো ওলাই আহক। এই যি ভেকচিনেশ্যন টীকাকৰণ চলি আছে ইয়াত সকলোৱে সহায় কৰক। আপোনালোকে কোনো ভয় খাব নালাগে। এই সম্পূৰ্ণ এইটো ছেফ ভেকচিন হয়, কাৰণ সেই একেটা ভেকচিন এতিয়া আমাৰ যিবিলাক বাচ্চা বেবী যিবিলাক ইমিউনাইজেশ্যন কৰা হয় 9 month প্লাছত আৰু 16 month প্লাছত এই একেটা ভেকচিনেই দিয়া হয়। গতিকে আমি সমীক্ষাৰ পৰা দেখিছোঁ এতিয়ালৈকে কোনো বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা এনেকুৱা শুনা নাই। গতিকে আমি ক'ব পাৰোঁ যে ভেকচিনটো খুবেই ছেফ। গতিকে আপোনালোক সকলো ওলাই আহক, ওলাই আহি ভেকচিনটো লওক। আমাৰ ঘৰৰ চাৰিওফালে আমাৰ জেনেৰেলি সচৰাচৰ গাহৰি থাকেই। গাহৰি, বগলী, কণামুচৰি এইবিলাকৰ গাত এই বেমাৰটো থাকে। যদি কিউলেক্স নামৰ মহটোৱে এই পজিটিভ হৈ থকা গাহৰিটো কামুৰি আহি যদি মানুহৰ গাত কামুৰে, তেতিয়াহ'লে এই যিটো জাপানীজ এনকেফেলাইটিছ ভাইৰাছটো মহজনীৰ পৰা আহি মানুহৰ গাত প্ৰৱেশ কৰে আৰু মানুহৰ গাত প্ৰৱেশ কৰাৰ পৰা মানুহৰ কি হয়, স্নায়ুতন্ত্ৰত ই ডাইৰেক্ট এটেক কৰে আৰু এটেক কৰি অনতিপলমে যদি চিকিৎসাৰ নাপায়, তেতিয়াহ'লে কিছু বিসংগতি, কথা কোৱাত অকণমান অসুবিধা হওক বা ভৰিখন অকণমান খোজ কাঢ়িবলৈ যদি দিগদাৰ হয়, এনেধৰণে কিবা এটা বিসংগতি কৰি থৈহে যায়। যদি ভাগ্য ভালে থাকে আপুনি অতি সোনকালে যদি ট্ৰিটমেণ্ট পায়, তেতিয়াহ'লে কোনো প্ৰব্লেম নোহোৱাকৈ থাকে, খুব কমহে হয়। গতিকে ইমান এটা ৰিস্ক লৈ থকাতকৈ, যিহেতু আমাৰ চাৰিওফালে গাহৰি আছেই, আপোনালোকে এই ভেকচিনটো ল'ব, লৈ পেলাই নিজকে সুৰক্ষিত কৰি ৰাখিব বুলি আশা কৰিলোঁ। আৰু এটা কথা লগতে কৈ থওঁ যে যদি কাৰোবাৰ জাপানীজ এনকেফেলাইটিছটো বেমাৰটো হৈছে, ভাইৰাছটো গাত সোমাইছে, তেতিয়াহ'লে সেই যিজনৰ গাত সোমায় তেওঁ বমি ভাৱ হ'ব পাৰে। অতিমাত্ৰাটো জ্বৰ হ'বই, বমি ভাৱ হ'ব, সংজ্ঞাহীনতা হ'ব, তেওঁ যিটো জেনেৰেল কনচিয়াছনেছটো তেওঁ অলপ নাইকিয়া হৈ যাব। তাৰপিছত তেখেতৰ কথাত বিসংগতি আহিব। এনেধৰণৰ লক্ষণবিলাক গাত ফুটি উঠিব আৰু শৰীৰত খুব কঁপনি এটাও সৃষ্টি হ'ব পাৰে কেতিয়াবা মাজে মাজে দেই। গতিকে এনেকুৱাখিনি হোৱাৰ পিছত এজন মানুহ সাধাৰণ এটা ভেকচিন ল'লেই যদি বাচি থাকিব পাৰে, তেতিয়াহ'লে আমি কিয় নলওঁ? গতিকে সকলো আহক, সকলোৱে হাত উজান দিয়ক। এই যিটো ভেকচিন চলি আছে 19 জানুৱাৰীৰ পৰা 3 সপ্তাহ দিন চলিব আৰু 15 বছৰ বা 65 বছৰ বয়সলৈকে সকলোলৈকে এই ভেকচিনটো অসম চৰকাৰে বিনামূলীয়াভাৱে যোগান ধৰিছে। গতিকে বিনামূলীয়া এটা বেজী, যিটো নেকি দুষ্প্ৰাপ্য বেজী বুলি ক'লেও বেয়া নহয়, আপোনালোকে আহি লওক আৰু নিজকে সদায় ছেভ কৰি ৰাখক। লগতে আৰু এটা কথা অনুমতি আহিলে ভাল হ'ব, যদি কাৰোবাৰ ল'বলৈ ভেকচিনটো বোলে মোৰ এইটো অসুবিধা হৈ আছে, মোৰ গাটো এনেকুৱা হৈ আছে, কিছুমান বিশেষ বেমাৰ যদি হৈ থাকে, তেতিয়াহ'লে সেইটো ডক্টৰৰ লগত কনচাল্ট কৰি ল'ব। কৰি লৈ আপুনি একদম কোনো খোকোজা নোহোৱাকৈ বেজীটো ল'ব পাৰিব। বা যদি ল'বলৈ নোৱাৰে বুলি কয়, নালাগে ল'বলৈ, আৰু যদি কয় আপুনি পাৰিব ল'বলৈ, একদম নিশ্চিন্ত ল'ব পাৰিব। ধন্যবাদ।